ছাত্ৰ সন্থা এখন বুৱতী নৈৰ দৰে। ছাত্ৰ সন্থাৰ বুৱতী নৈত সময়ে সময়ে পানীৰ ঢল আহে, সময়ে সময়ে পানী শুকাই পানী পুনৰ অধিক গতিশীল ৰূপত নদীখন আগবাঢ়ি যায়। এই গোটেই বিষয়টো এনেকুৱা ধৰণে ছাত্ৰ সন্থাত প্ৰত্যেক বছৰে বহু সতীৰ্থ নতুনকৈ আগমন ঘটে, কোনোবাই বিদায় লয়, কোনোবাই ব্যক্তিগত কাৰণত, কোনোবাই শৈক্ষিক কাৰণত, কোনোবাই সাংসাৰিক কাৰণত। আৰু এতিয়া যিটো বিষয় আহি পৰিছে, দুলীয়াজানৰ নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ 30 গৰাকীমান সতীৰ্থই পদত্যাগ কৰাৰ কথা, আৰু তাকে লৈ দুলীয়াজানত আঁচু শূন্য হ'ব তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰক্ৰিয়াটো কেতিয়াও সত্য আৰু শুদ্ধ নহয়। সদৌ অসম ছাত্ৰ সন্থাৰ সাংবিধানিক নীতি নিয়ম অনুসৰি প্ৰত্যেক আঞ্চলিক ছাত্ৰ সন্থা, শাখা ছাত্ৰ সন্থা আৰু আমাৰ যিবিলাক গোট আছে, প্ৰত্যেক 3 বছৰ, 2 বছৰ, 4 বছৰত আমাৰ প্ৰতিনিধি সভা হয়, অধিৱেশন অনুষ্ঠিত হয়। আৰু দুলীয়াজানৰো তেনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আৰু যেতিয়া দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ অধিৱেশন অনুষ্ঠিত হ'ব, তাৰ পূৰ্বে যিসমূহ শাখা ছাত্ৰ সন্থা আছে সকলোৰে নৱীকৰণৰ ব্যৱস্থাৱলী হয়। আৰু এই নৱীকৰণ ব্যৱস্থাৱলীত প্ৰত্যেকে নতুনে নেতৃত্ব লয়। আৰু দুলীয়াজানৰ প্ৰতিনিধি সভাৰ দিন আজি নিশ্চিত ৰূপত ঘোষণা হ'ব। ডিব্ৰুগড়ত আমাৰ প্ৰতিনিধি সভা চলি আছে। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আজি দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাৰ দিন নিৰ্ধাৰণ কৰিব। তাৰ লগে লগে দুলীয়াজানৰ সকলো শাখা ছাত্ৰ সন্থাৰ, দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ নৱীকৰণৰ যোগেদি নতুন সমিতি হ'ব। আৰু দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই নহয়, সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই, প্ৰতিখন জিলা ছাত্ৰ সন্থাই আহিব লগা সময়ত জনসাধাৰণৰ পক্ষত থাকি ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে, জাতীয় জীৱনৰ কাৰণে কাম কৰি যাব। তাৰ বাবে আমি স্থিতপ্ৰজ্ঞ। আৰু ছাত্ৰ সন্থাৰ সংগঠনৰ সাংগঠনিক কাম কাজ চলাই যাবৰ কাৰণে আমি পুনৰবাৰ ৰাইজৰ অভিভাৱকত্ব বিচাৰিছো। অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে, তেওঁলোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে অসম চৰকাৰৰ কেবিনেটে কালি য'ত য'ত বাংলাদেশী মূলৰ লোকৰ পৰা জনসাধাৰণে প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে, য'ত তেওঁলোকৰ জীৱন সাৱলীলভাৱে চলাৰ সম্ভাৱনা নাই, তেনেকুৱা স্থানত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা ঘোষণা কৰিছে। তাৰ লগে লগে আমি চৰকাৰক কেইটামান দাবী উত্থাপন কৰিব খোজো যে যি স্থানত সেই তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে, য'ত বাংলাদেশী মূলৰ নাগৰিকে, য'ত বাংলাদেশী মূলৰ লোকে আহি খিলঞ্জীয়া মানুহৰ জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ সম্ভাৱনা আছে, সেই স্থানত বিশেষ থানা স্থাপন হ'ব লাগে। আৰু অসমৰ নতুন প্ৰজন্মৰ যুৱকসকলক এটা বিশেষ বেটেলিয়ন গঠন হ'ব লাগে, যি বেটেলিয়নৰ যোগেদি আমাৰ সেইসমূহ লোকক নিৰাপত্তা দিবৰ কাৰণে এটা কঠোৰ ব্যৱস্থা চৰকাৰখনৰ উদ্যোগত যাতে গঠন হয়। আৰু তাৰ পাছতো যদি খিলঞ্জীয়া মানুহৰ প্ৰতি ভাবুকি থাকে, তেতিয়া যদি চৰকাৰে অনুজ্ঞাপত্ৰই নহয়, চৰকাৰে যদি তেওঁলোকক মাৰণাস্ত্ৰৰ যোগান ধৰে, তাত আমাৰ কোনো দ্বিমত নাই। আমাৰ মূল কথা এটাই যে কোনো কাৰণত অসমৰ ভূমিত খিলঞ্জীয়া মানুহে কাৰোবাৰ ওচৰত আঁঠুলৈ জীয়াই থাকিব নালাগিব। অসমত এতিয়াও বহু স্থান আছে য'ত জীয়ৰী বোৱাৰীয়ে সাৱলীলভাৱে নিজৰ জীৱন যাত্ৰা চলাই নিবৰ কাৰণে সক্ষম হোৱা নাই। সেইসমূহ স্থানত কিয় আমাৰ প্ৰভুত্ব নাথাকিব, সেই প্ৰভুত্ব কিয় সৃষ্টি কৰিব পৰা নাযাব, সেই ক্ষেত্ৰত চৰকাৰৰ এটা দৃঢ় পদক্ষেপ আমি বিচাৰিছো। আৰু চৰকাৰখনে গোটেই বিষয়সমূহ যেতিয়া আগবঢ়াই লৈ গৈছে, বাংলাদেশী বিতাড়নৰ বিষয়টো আৰম্ভ হৈছে, ভাৰতবৰ্ষৰ আন আন স্থানতো হৈছে, অসমতো হৈছে। অসমত হোৱাৰ সমান্তৰালভাৱে এটা বিষয়ে কিন্তু আহি পৰিছে যে অসমৰ বিষয়টো কিছু পৃথক, অসমৰ বিষয়টো কিছু সুকীয়া। অসমত যিহেতু ঐতিহাসিক অসম আন্দোলন হৈছিল, অসম চুক্তিৰ বিষয়টো আছে, বিদেশী বহিষ্কৰণ, বিদেশী চিনাক্তকৰণৰ কাৰণে নতুন ব্যৱস্থাপনাৰ জৰিয়তে কেনেকৈ অসমৰ পৰা সমূলঞ্চে সকলো বাংলাদেশী শক্তিক নোহোৱা কৰিব পাৰে। আৰু এই বাংলাদেশী আছিলাই অসমত যি মৌলবাদী জেহাদী শক্তিৰ উৎখাত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে, সেই জেহাদী আৰু মৌলবাদীক উৎখাত কৰিবৰ কাৰণে এটা ব্যৱস্থা তেওঁলোকে অধিক কঠোৰভাৱে গ্ৰহণ কৰিব লাগে। আৰু অসমৰ বাবে এই গোটেই ব্যৱস্থাটোত এটা বিশেষ ব্যৱস্থাৱলী লাগিব। ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহৰ দৰে নকৰি অসমত এটা বিশেষ ব্যৱস্থা যাতে গ্ৰহণ কৰে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, অসম চৰকাৰে যাতে এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আমি চৰকাৰক দাবী উত্থাপন কৰিছো। আৰু এই বাংলাদেশী বহিষ্কৰণৰ গোটেই প্ৰক্ৰিয়াটোত যাতে কোনো অপশক্তিয়ে বাধা নিদিয়ে, তাৰ বাবে আমি সকলোকে সকীয়াই দিছো, যাতে কোনো কাৰণতে বাংলাদেশী আহি আমাৰ ইয়াত দপদপনি চলাব নোৱাৰে। অসমত সৰ্বকালৰ বাবে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, খিলঞ্জীয়া মানুহৰ দপদপনি ইয়াত থাকিব লাগিব, সেই কথা স্পষ্ট।